ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা। তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৱে অকণো অভাৱ নাই। কিন্তু ৰূপ গুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা। প্ৰকৃততে বহুজনৰ মতে এয়াই তাইৰ ভাগ্য, যি জনম লওঁতেই তাই লগত লৈ আহিছে দুৰ্গেশ্বৰ শৰ্মা বৰদলৈৰ সৰু যি ৰতি, যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰ দ্বাৰা বনোৱা জন্মপত্ৰিকাত তাইৰ ভৱিষ্যতৰ সকলো ভালেই উল্লেখ আছিল। হওঁতেতো তাইৰ দেউতাকে নিজেই আন লোকৰ জনম পত্ৰিকা তৈয়াৰ কৰিছিল, কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰ লোকৰ এনেবোৰ কামৰ পৰা তেওঁ সদায় দূৰত আছিল। অৱশ্যে এই নিয়ম মুখে মুখে চলি আহিছিল অতীজৰ পৰা যে যেনেকৈ নিজে নিজৰ জনম পত্ৰিকা চাব নাপায়, তেনেদৰে পৰিয়ালৰ আপোনালোকেও নাপায়। কিয়নো জনম পত্ৰিকা ভাগতে জীৱনৰ সকলো ভাল বেয়া উল্লেখ থাকে। ভালখিনিৰ বাদে পৰিয়ালৰ লোক আনন্দিত হ'ব বাৰু, কিন্তু বেয়াখিনিৰ বাবে তেওঁলোকে কি কৰিব? যদিও বহু দুখ খন্দাব পাৰি, কিন্তু সকলো দুখটো নোৱাৰি। এয়া নেদেখাজনৰ হাততহে থাকে মাথো। সেয়ে এনেবোৰ কথা জানি বুজিয়ে দুৰ্গেশ্বৰ শৰ্মাদেৱে কোনো দিনে ঘৰৰ লোকৰ জনম পত্ৰিকাত হাত লগোৱা নাছিল। মাথো বছৰেকৰ প্ৰথমতেই তেওঁ বেলেগ এজন গণকৰ দ্বাৰা সেইখিনি চোৱাই, যাৰ যেনেকৈ বৰ্ষ দুখ পৰে তেনেকৈ খন্দাবলৈ বুলি দান দি যায়। ৰতিৰ পাঁচোজনীকৈ বায়েকৰ প্ৰতিজনীৰে ৭-৮ বছৰ বয়সতে বিবাহ সম্পন্ন হৈছিল। সেয়ে যেতিয়াই ৰতিয়ে ৬ বছৰত ভৰি দিলে, তাইৰ বাবে পাত্ৰৰ সন্ধান কৰা হ'ল। ইতিমধ্যেই তাইৰ দুয়োজন ককায়েকৰ বিয়া হৈ গৈছিল। ডাঙৰ ককায়েকৰ ঘৈণীয়েকে আহি ঘৰ ধৰিছিল যদিও সৰুজনৰ ঘৈণীয়েক মাকৰ ঘৰতেই আছিল। হয়তো ২-এমাহতে তোলনি হ'ব আৰু আহি এইখন ঘৰৰ সদস্যা হৈ পৰিব। এয়াই নিয়ম, যি যুগ যুগ ধৰি ৰতিহঁতৰ ঘৰৰ দৰে ব্ৰাহ্মণসকলৰ মাজত চলি আহিছে। ৰতিৰ যদিও আইতাক জীয়াই আছে, ককাকক কিন্তু তাই নেদেখিলেই। মনত পৰা দিন ধৰি তাই আইতাকক বগা সাজেৰেই দেখি আহিছে। এনেও তাই আছিল আইতাকৰ কণাৰ লাখুটি স্বৰূপ। পুৱাৰে পৰা নিশালৈকে তাই আইতাকৰ ওচৰে ওচৰেই থাকিছিল। আনেহে নেলাগে তাই আইতাকৰ হাতৰ নিৰামিষ খায়ো বৰ ভাল পাইছিল। সেইদৰে হাত লগা দিনকেইটাতো আইতাকৰ বাবে তাই নহ'লে নোহোৱাৰ দৰেই। অৱশ্যে বছৰেকৰ বাকীবোৰ দিনত আইতাকে মৰমতে বৰ বেছি কাম কৰিবলৈ দিয়া নাছিল তাইক। কিন্তু হাথৰ চোৱাৰ কেইদিনত তাইৰ হ'লে কাম অলপ কৰিবলগীয়া হৈছিল। আইতাকৰ বাবে ফল মূল যোগাৰ কৰি অনা, পানী কঢ়িয়াই জেগাত থোৱা ইত্যাদি কিমান যে কাম কৰিছিল তাই সেইকেইদিনত। অৱশ্যে কাম কৰি বেয়া পোৱা বিধৰ ছোৱালী নাছিল ৰতি। সেয়ে সকলো হেলা ৰঙে কৰি গৈছিল। তীক্ষ্ণ মগজুৰ গৰাকী হোৱাৰ বাবেই পূৰ্ণিমা অমাৱস্যাৰ হিচাপ তাইৰ নখ দৰ্পণত আছিল। অৱশ্যে এই দুটা দিনত ঘৰৰ সকলোৱে নিৰামিষ খাইছিল। তাৰোপৰি সপ্তাহৰ বৃহস্পতিবাৰৰ দিনাও নিৰামিষ চলিছিল ঘৰখনত। আইতাকৰ দুকোঠালিৰ সৰু ঘৰটো তাহাঁতৰ মূল ঘৰৰ বিপৰীত দিশে আছিল। মাজত এখন ডাঙৰ চোতাল, চোতালৰ এমূৰে পূব দিশে গোসাঁই ঘৰটো আছিল। তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো সদায় সুন্দৰকৈ লেপা মোচা কৰি থোৱা হৈছিল। গোটেইকেইটা ঘৰে সাধাৰণ খেৰী ঘৰ যদিও ইমান পৰিষ্কাৰকৈ ৰখা হৈছিল যে ফু মাৰিয়ে যেন ভাত খাব পাৰি। যেতিয়ালৈকে ৰতিৰ ৯ বছৰ বয়সলৈ জনম পত্ৰিকাৰ সকলো মিল থকা দৰা নোলাল, তাইক লৈ ঘৰখনত সকলোৰে চিন্তা লাগিবলৈ ধৰিল। কেনেবাকৈ যদি বিয়াৰ আগতেই তাই তোলনি হৈ যায়, তেতিয়া কোন আগবাঢ়ি আহিব তাইক বিয়া পাতিবলৈ বুলি। এই চিন্তাত আইতাকৰো টোপনি নহা হ'ল ৰাতি ৰাতি। কিন্তু সকলো বিচাৰিলেতো নহ'ব। তাইৰ 10 বছৰ বয়স সোমাওঁতেই পাত্ৰ এজন ওলাল। জনম পত্ৰিকাৰ মতে দুয়োজনৰ সকলোবোৰ সুন্দৰকৈ মিলিছে। মাথো পাত্ৰজনহে বয়সত তাইতকৈ অলপ ডাঙৰ। অৱশ্যে বয়স বহুত বেছিও হোৱা নাই তেওঁৰ। 45 বছৰহে হৈছে। অনতিপলমে ভাল দিন বাৰ চাই বিয়াখন পাতি পেলালে দেউতাকে। ৰতিৰো মনত বহুত আনন্দ। সকলোৰে বিয়া হয়, তাইৰহে নহয়। সেইবাবেই সময়ত দৰাই কইনাৰূপী ৰতিক মাকৰ ঘৰতে এৰি উলটি গ'ল। সদায় খেলা কইনা দৰাৰ খেলখনত ৰতিৰ কিন্তু আজিহে বেছি মজা লাগিল। সেইদিনা আছিল ৰবিবাৰ। খবৰটো যেতিয়া দুৰ্গেশ্বৰ শৰ্মা বৰদলৈ ঘৰৰ মানুহে গম পাইছিল, তেতিয়া ৰতিৰ দেউতাকে পুৱাৰ শালিগ্ৰাম ভাগ ধুৱাইছিল মাথো। গোসাঁই ঘৰৰ পৰা টিলিঙা আৰু শংখৰ শব্দৰ লগে লগে এই দুঃসংবাদটো শুনিছিল ঘৰৰ মানুহখিনিয়ে।
অথচ কোনোজনেই কিন্তু গৈ গোসাঁইঘৰৰ একান্ত মনে মন্ত্ৰ পাঠত থকা শৰ্মা বৰদলৈ দিবগৈ পৰা নাছিল দুঃসংবাদটো। তেওঁ এসময়ত সকলো কাম কৰি ওলাই আহি যেতিয়া গোসাঁইঘৰৰ দুৱাৰ জপাইছিল, ৰতিৰ মাকৰ কান্দোন তেওঁৰ কাণত পৰেগৈ। তৎক্ষণাৎ কথাৰ ওৰ ল'বলৈ বুলি তেওঁ গৈ ঘৈণীয়েকৰ ওচৰ পায়গৈ। আৰু যেতিয়া আচল কথাটো গম পাই মানুহজন মুখ হৈ পৰে, হাবিৰ চুকত বগৰী পাৰি থকাৰ পৰা আইতাকে ৰতিক টানি আনেগৈ। কোনো কথা নোকোৱাকৈ তাইৰ গাত একলহ পানী ঢালি দিয়া হয়। আইতাকৰ এনে আচৰণত ৰতি আচৰিত হয়। একোবত নবৌৱেকে আহি তাইৰ কপাল আৰু শিৰৰ সেন্দুৰ ঘঁহি ঘঁহি মোহাৰি পেলায়। ৰতিয়ে মাথো খঙতে চিঞৰি কয়, মই নিজে গা ধুব জানো নহয়, কিয় গোটেই সোপা আহিছ মোক ধুৱাবলৈ? আই, আজিৰ পৰা সঁচাকৈ তই মোৰ লগৰী হলি। তোৰ মানুহটো মৰিলেও আজিৰ পৰা তয়ো মোৰ দৰে এজনী বিধৱা হলি বুলি আইতাকে ৰতিক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। এনে চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া যি যেনেকৈ আছিল লৰি আহিল তাহাঁতৰ ঘৰলৈ বুলি। ৰতিৰ কিন্তু তেতিয়াও ইমান সোনকালে গা ধুৱাই দিয়াৰ বাবেহে খংটো উঠি আছিল। সেইদিন ধৰি ৰতি আইতাকৰ লগতে ৰাতিও থাকে, তাতে খাই তাতে শুৱেও। অৱশ্যে তাই ভালেই পায় আইতাকৰ লগত থাকি। খালি যেতিয়া বহুদিন নিৰামিষ খাই খাই এসময়ত আমনি লাগিল, তাই গৈ মাকক ক'লেগৈ, আই, বহুদিন হ'ল একে সোপাকে খাই আছোঁ, আজি তই বনোৱা খাবলৈ বৰ মন গৈছে, যদি মাছ মঙহ কিবা আছে দিবিচোন মোকো। ৰতিৰ মুখৰ পৰা ওলোৱা কথাত মাকৰ মাত সৰিল। তেওঁ চিধাই গৈ শাহুৱেকক কথাবোৰ ক'লেগৈ। আইতাকে পুনৰ ফুচলাই তাইক লৈ আহিল আজি নিজৰ ওচৰলৈ। মাক আৰু আইতাকে এই চেগতে পুনৰ এসোটা কান্দিলে। দিন গৈ থাকিল। এসময়ত সৰুজনী নবৌৱেকো আহিল। তাহাঁতৰ পৰিয়ালৰ সমস্যা হৈ ডাঙৰ নবৌৱেকো ল'ৰা এটি পালে। তেনেতে ৰতিৰ জীৱনলৈ পুনৰ নতুনত্ব আহিল। ৰতি তুলনি হ'ল। মাকে কি কৰিবলৈনো তুলনি হলি বুলি পুনৰ কন্দা কটা কৰিলে। আইতাক সতৰ্ক হ'ল আগতকৈও অধিক, কিয়নো এতিয়াৰ পৰা তেওঁ এজনী জীয়াবাৰী লগত ৰাখিব লাগিব। যিমান যি নহ'লেও পৰাশ্ৰিত হ'বই লাগিব। সেয়ে 7 দিনৰ দিনা বামুণে আহি পৰাচিত কৰি থৈ গ'ল ৰতিক। ৰতিয়ে পুনৰ ঘৰৰ বাহিৰ ভিতৰ কৰিব পৰা হ'ল। তথাপিও এইবাৰ তাইৰ বাবে সীমা বান্ধি দিয়া হ'ল, আগ চোতালৰ জপনাৰ পৰা পিছ চোতালৰ গোহালিলৈকে বুলি। 12 বছৰীয়া ৰতিয়ে উভতি ধৰিলে পুনৰ। তাই বাৰীৰ চুকৰ বগৰী গছজোপালৈ যাবই। কিমান সুস্বাদুৰ তাৰ বগৰী, নাখাই পাৰিনে? তাৰোপৰি নিজে পাৰি খোৱাৰ আমেজেই সুকীয়া। এইবাৰ ৰতিৰ জিদৰ আগত সেও মানি আইতাকে নিজেই যোৱা কৰিলে তাইৰ লগত বগৰী গছৰ তললৈ। অৱশ্যে নামতহে বগৰীৰ তল, নুনী, বগীজামু, কৰ্দৈ এইবোৰ তাই নাখালে যেন নহ'বই। ফলত ৰতি আগে আইতাক পিছে পিছে। এনেকৈয়ে চলিল বহু কেইটা মাহ। ৰতিৰ বয়স তেতিয়া 13 বছৰ হৈছিল। তাইৰ সৰুগৰাকী নবৌৱেক এজনী ছোৱালী জন্ম দিলে। আনৰ দৰে তাইও হেঁপাহেৰে গ'ল ছোৱালীকণক ল'বলৈ বুলি, কিন্তু তাইক হ'লে ল'বলৈ দিয়া নহ'ল। ৰতিয়ে ক'লে যে ঔসুচৰ চোৱা ভাগিল কাৰণেহে আহিছে ল'বলৈ তাই। কিন্তু যেতিয়া সৰু নবৌৱেকে তাইৰ আগত কাতৰ বিননি কৰিলে, এই বুলি যে, ভনী তুমি বেয়া নাপাবা, কিন্তু মোৰ ছোৱালীকণৰ অৱস্থাও যাতে তোমাৰ দৰে নহয়, সেয়ে তুমি ইয়াৰ পৰা দূৰে দূৰেই থাকা। তোমাক দেখি থাকোঁ যে ভয় এটা সোমাই গৈছে মোৰ মনত জানা। সেইদিনা 13 বছৰীয়া ৰতিয়ে যেন আগতে কেতিয়াও অনুভৱ নকৰা এক আচহুৱা অথচ অতি যন্ত্ৰণাদায়ক আঘাতহে পালে মনত। কোনো কথা নোকোৱাকৈ চিধা দৌৰ দিলে আইতাকৰ বিচনাৰ কাষত থকা তাইৰ বিচনাখনলৈ বুলি। গোটেই দিনটো বহু কিবা কিবি ভাবিয়েই পাৰ কৰিলে তাই সেইদিনা। সেইদিনাৰ পৰাই তাইৰ চাল চলন সলনি হ'বলৈ ধৰিলে লাহে লাহে। আচলতে তেতিয়াহে তাই অনুভৱ কৰিব পাৰিলে যে দহৰ বাবে তাই কিছু সুকীয়া। জীয়াবাৰীৰ অৰ্থটো যেন তাই এতিয়াহে বুজি পালে। তাই বহা ধৰাখনতো পানী নছটিয়ালে। মনত তাইৰ এনে ভাৱ জাগ্ৰত হ'ল যে যাহ, মই ব্ৰাহ্মণ হৈয়ে নাথাকোঁ, কিন্তু এনেকৈয়ে তাই ব্ৰাহ্মণ কুলৰ পৰা ওলাই যাব পৰা হ'লেতো ভালেই আছিল। কিন্তু এয়া যে অসম্ভৱ। এজন সূৰ্য বিপ্ৰ ব্ৰাহ্মণৰ ঘৰত জন্মি এজন সূৰ্য বিপ্ৰ ব্ৰাহ্মণৰ লগত অজানিতে হ'লেও বিয়াত বহি তাই এতিয়া ব্ৰাহ্মণ্য কুলৰ পৰা মুক্তি পায়নো কেনেকৈ?
অকল যেন মৃত্যুৱেহে তাইক মুক্তি দিব পাৰিব এনে যন্ত্ৰণাময় জীৱন এটাৰ পৰা একো নাজানো জান। ইমান বছৰে মই মামাহঁতৰ ঘৰতেই আছিলোঁ। যোৱা মাহতহে আহিছোঁ ইয়ালৈ। মই তোক এনে ৰূপত দেখিম বুলি সপোনতো ভবা নাছিলোঁ। এতিয়া পিছে কি কৰিম বুলি ভাবিছ তই? কি কৰিমনো মই? কি কৰিব পাৰোঁ এজনী জীয়াবাৰীয়ে? ৰতীয়ে তাচ্ছল্যপূৰ্ণ হাঁহি মাৰি ক'লে, বুজিছ মন, আইহঁতে মোকনো কাৰ লগত বিয়া পাতি দিছিল তেওঁক চাবলৈ নহ'ল মোৰ। বিয়াৰ দিনাই যি গ'ল তেওঁ আকৌ আহিবলৈ সুবিধাই নাপালে। বিয়াৰ মাথো 2 বছৰৰ পিছত মানুহটো মৰি থাকিল। মই তেওঁৰ ঘৰ দেখিয়েই নাপালোঁ। তাৰো বহু বছৰ পাছত মই তুলনি হ'লোঁ। যদিও নতুনত্ব বুলিবলৈ একো নাহিল মোৰ জীৱনলৈ। আইতায়েও মোক এই জীয়া জুইকুৰাত জ্বলি পকি থাকিবলৈ বুলি এৰি থৈ গুচি গ'ল। এতিয়া মই একেবাৰে অকলশৰীয়া। দিনটোলৈ বুলি এবাৰেই যি অন্ন সিজাওঁ সেয়াৰে গোটেই দিনটোলৈ আতি যায়। বামুণৰ ঘৰত জনম ল'লোঁ যেতিয়া এইবোৰ ভোগ কৰিবই লাগিব, নহয় জানো? আচলতে মোৰ আৰু একো কাম নাই এই পৃথিৱীখনত কৰিবলৈ এতিয়া। মাথো জমে নিয়া নাই কাৰণেহে আছোঁ আৰু। ৰতীৰ কথাত মন অবাক লাগিল। মানে তই যে এনেকৈ বিধৱাৰ নীতি নিয়ম পালি আছ, তই যাৰ বিধৱা তেওঁৰ লগত তোৰ চিনাকিয়েই নহ'ল। একেলগে দাম্পত্য জীৱন কটোৱাটো দূৰৰে কথা। কি যে নিয়ম এই চব, মনে ক্ষোভেৰে ক'লে। সি তাৰ পাছত বেছি পৰ নৰল তাত ৰৈ থাকিনো কি কৰিব সি? শৈশৱৰ লগৰীজনীৰ এনে অৱস্থা জানো চাই থাকিব পাৰি? মন যোৱাৰ পিছত বহু দেৰিলৈকে ৰতীয়ে সৰুতে তাৰ লগত কটোৱা সময়খিনিৰ কথাই ভাবি থাকিল। কিমান যে সুন্দৰ আছিল সেই জীৱন তাই মনতে ভাবিলে। পিছে নিজৰকৈ থাকোঁতে গ'লচোন তাই। মনৰ সংসাৰৰ বিষয়ে সোধাই নহ'ল। তাই ঠিক কৰিলে তাহাঁতৰ মূল ঘৰটো তাকেই চাবলৈ দিছে দেউতাকে। সেয়ে সিটো আহিবই আকৌ। তেতিয়াই সুধিব তাৰ পৰিয়াল ল'ৰা ছোৱালীৰ কথা। বিহু পাৰ হ'ল। মনে লগত আৰু 2জন মানুহক লৈ হাজিৰ হ'ল সি ৰতীহঁতৰ ঘৰৰ চোতালত। খেৰৰ ব্যৱস্থাও সিয়ে কৰি আনিছে। গতিকে এতিয়া কামত লগাহে কথা। ৰতী, তই বৰ গা ঘেলাই নাথাকিবি। 3টাকৈ মতা মানুহে কাম কৰি আছে ঘৰত। মন বাৰু তোৰ সৰুকালৰ লগৰীয়া। তাৰ স্বভাৱো ভাল। কিন্তু তাৰ লগত অহা কেইজনকনো মই নাজানো, তইও নাজান। গতিকে অলপ বাচি থাকিবি। মাকে আহি ৰতীৰ কাণ চুৱাই গ'ল পুনৰ। আজিকালি মাজে মাজে মাকৰ পৰা তাই এনেবোৰ কথা শুনিয়েই থাকে। আচলতে মাক মানুহজনীৰ বৰ ভয় বদনামত পৰে বুলি। ঐ মন, ৰচোন। মনক পিছফালৰ পৰা ৰতীয়ে চিঞৰিলে। অনিচ্ছা সত্ত্বেও মন ৰ'ল। কি হ'ল ক? সেইদিনা মই মোৰ কথাবোৰহে কৈ থাকিলোঁ। তোৰ কথা সুধিবলৈকেচোন থাকিলেই। ঐ, এদিন মানুহজনীকো লগত লৈ আহিবিচোন, চিনাকি হ'ম। এনেও মোৰ সময় নাযায় নোপোৱাই। ক'ৰ মানুহজনীক আনি দিব লাগে এতিয়া? নাম ক? সি আচৰিত হৈ সুধিলে তাইক। তোৰ মানুহজনীক লৈ আহিবলৈ কৈছোঁ আকৌ। ৰতীয়ে পুনৰ ক'লে। মোৰ কোনো মানুহ চানুহ নাই। মানে তই বিয়া পতাই নাই নেকি? ৰতী আচৰিত হ'ল এইবাৰ। নাই পতাও আৰু নাপাতো কেতিয়াও। বুজিলি নহয়? এতিয়া যাওঁ বুলি সি একেবাৰে গ'লগৈয়ে। ঘৰ চাই শেষ হোৱাৰ পৰা ৰতী আৰু মনৰ মাজত দেখা দেখি হোৱাই নাই। অৱশ্যে এয়া সাধাৰণ কথা। সিটো তাইৰ আপোন নহয় যে দেখা সাক্ষাৎ হৈয়ে থাকিব। তথাপিওচোন ৰতীয়ে আজিকালি সপোনত প্ৰায় তাকেই দেখে। কিয় দেখে তাইও নাজানে। কিন্তু দেখিলে দেখিয়ে থাকিবৰ মন যায়চোন। মনহঁত চুতীয়া মানুহ। সেয়েহে বিনা কাৰণত তাহাঁতৰ নিচিনা লোকৰ লগত অহা যোৱা নচলে ৰতীহঁতৰ ঘৰৰ মানুহৰ। কিন্তু দৰকাৰ হ'লে মাতে। তেওঁলোকো আহে। যি কৰিবলৈ দিয়ে কৰি থৈ যায়গৈ। বিনিময়ত কেতিয়াবা কিছু মূল্য, কেতিয়াবা আকৌ অৱস্থা চাই ধান চাউলে মোন। এইবাৰ ৰতীহঁতৰ বাৰীৰ চুকৰ বৰগছজোপা ধুমুহাত উঘাল খাই পৰিল। সেয়ে পুনৰ খবৰ দিয়া হ'ল মনহঁতক। গছজোপা কাটি ঠান ঠিত লগাব লাগে। বামুণৰ ল'ৰাই এইবোৰ কাম নকৰে। তাহাঁতি পুথি চাই, কুণ্ডলী বনাই, প্ৰয়োজনত দুখ খন্দুৱা মানুহ লয়। গতিকে বাৰীখনত কিবা এটা হ'লেই বাহিৰৰ মানুহ মাতিবলগীয়া হয় দুৰ্গেশ্বৰ দেৱে। ঘৰৰ সকলোৰে বাবে দৰকাৰ হৈ পৰিল। পূৰ্ণিমাৰ সেই নিশাই শিৱ বাবাক সাক্ষী কৰি মনে ৰতীক নিজ পত্নীৰূপে স্বীকৃতি দিলে। ৰতীৰ কপালত জিলিকি উঠিল সেন্দুৰী বেলিটো। শিৰতো বেলিটোৱে সেন্দুৰী ৰেখা টানিলে।
তাৰ পাছত মনে তাইক লৈ নিজ ঘৰলৈ গ'ল যদিও সি ভবাৰ দৰেই দেউতাকৰ চৰ খাই ঘৰৰ পৰা খেদা খালেহি। ইপিনে ৰতিৰ ঘৰত তাইৰ মৃত্যু হোৱা বুলি শ্ৰাদ্ধ পাতিব বুলি ঘোষণা কৰিলে। সিহঁতি যি যি অনুমান কৰিছিল সেইবোৰেই হ'ল তাহাঁতৰ লগত। মনজিৎ চুতীয়া আৰু ৰতি চুতীয়াৰ বয়স এতিয়া ১০০ৰো ওচৰা-ওচৰি। তথাপিও বুঢ়া বুঢ়ীহালৰ মন হ'লে ডেকা এতিয়াও। নাতি আজোনাতিৰে ভৰা ঘৰ তেওঁলোকৰ। তথাপিও মাজে মাজে সুঁৱৰে অতীতক দুয়োজনে কৈ যায় তেওঁলোকৰ দিনত সমাজত নীতি নিয়ম কেনেকুৱা আছিল। সকলোবোৰ এটা এটাকৈ, কিন্তু এটা ক্ষণৰ বাবেও তেওঁলোকৰ কোনোজনে নাভাবে তেওঁলোকে কিবা ভুল বা পাপ কৰিছিল বুলি। বৰং ভাবে সেয়া প্ৰভুৰ আশীৰ্বাদ আছিল বুলিহে, যাৰ বাবে এতিয়াও দুয়ো এনেদৰেই আছে যেনেদৰে আজিৰ পৰা ৩.৫ বছৰ আগতেই আছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।